নমস্কাৰ স্বাগতম জনাইছো চাৰিবাৰকৈ হত্যাৰ চেষ্টা কৰিছিল ৰাজা ৰঘুবংশীক এই মুহূৰ্তত আমি জনাইছো ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নতুন তথ্য আহিছে পোহৰলৈ ৰাজাক চাৰিবাৰকৈ নিশেষ কৰাৰ হত্যা কৰাৰ চেষ্টা কৰিছিল সুপাৰী কিলাৰে প্ৰথমবাৰ গুৱাহাটীতে হত্যা কৰাৰ চেষ্টা কৰিছিল এই তিনিওজন কিলাৰে মিলি দ্বিতীয়বাৰ নংক্ৰিয়াতত হত্যাৰ চেষ্টা কৰিছিল ৰাজা ৰঘুবংশীক তাৰ পিছত মালিকহাটলৈ যোৱাৰ পথতো হত্যাৰ চেষ্টা কৰিছিল ৰাজা চতুৰ্থবাৰ হত্যাৰ চেষ্টা চলাই মালিকহাটৰ পাৰ্কিঙত আৰু চতুৰ্থবাৰ হত্যা কৰিবলৈ সক্ষম হয় সুপাৰী কিলাৰে ৰাজ কুশৱাহাৰ হৈ ৰাজাক হত্যা কৰিছিল তিনি বন্ধুৱে আৰু সোনাম আৰু ৰাজক মিলন কৰোৱাৰ বাবে ৰাজাক হত্যা কৰিছিল সেই তিনি বন্ধুৱে ৰাজৰ তিনি বন্ধুক খৰচ দিছিল 50,000 টকা হত্যা কৰিছিল তিনি বন্ধুৱেহে সুপাৰী কিলাৰ নহয় বুলিও কোৱা হৈছে আৰু মালিকহাটৰ যি ৰাজাৰ মৃতদেহ উদ্ধাৰ হ'ব বুলি ভবা নাছিল ৰাজ আৰু সংগী বৃন্দই এইখিনি কথাই হয়তো কৰবাত পাক লগালে ৰাজাৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু তাৰ পিছতে আৰক্ষীয়ে ধৰা পেলালে এটাকৈ অভিযুক্তক ইন্দৰতে লুকাই থাকি পৰৱৰ্তী সময়ছোৱাত ওলাই অহাৰ পৰিকল্পনা ৰচিছিল সোনামে সিলিগুৰিলৈ আনি সোনাম কেনেবাকৈ বাছি যোৱা বুলি ক'লেহেঁতেন পৰিয়ালবৰ্গ সেয়া পৰিকল্পনা মতে কৰিছিলে অৰ্থাৎ গোটেই হিতল মস্তিষ্কৰে কৰা এটা কাণ্ড প্ৰথমে সোনামক নাইনুই কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছিলে ৰচনা তেনেকৈ হৈছিল পৰিকল্পনা কোনো নদীত মিছাকৈ দুৰ্ঘটনা ঘটোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে ৰাজে যে নদীত উটি গৈছে সোনাম তেনেকুৱা হয়তো দেখুৱালেহেঁতেন নতুবা স্কুটাৰ এখন জ্বলাই সোনামৰ দামী পুতলা জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল যাতে সকলোৱে সোনামক মৰি যোৱা বুলি তাক ধৰি লয় যেতিয়া সকলো পৰিকল্পনা ব্যৰ্থ হয় তাৰ পিছত ৰাজা ৰঘুবংশীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে ৰাজাক হত্যাৰ পিছতে সোনামক ইন্দৰতে ৰাখি সিলিগুৰিলৈ উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছিলে কিন্তু আৰক্ষীৰ তদন্তত সকলো খেলিমেলি হৈ গ'ল আৰক্ষীয়ে ৰাজৰ তিনি বন্ধুক উঠোৱাৰ পিছতে ৰাজে সোনামক ধৰা দিবলৈ পৰামৰ্শ দিলে আৰু সেইমতে সোনামে ইন্দৰৰ পৰা উত্তৰ প্ৰদেশৰ গাজীপুৰত গৈ উপস্থিত হৈ ধৰা পৰিল আৰু গাজীপুৰৰ পৰা ফোন কৰি পৰিয়ালক লোকক নিজৰ উপস্থিতিৰ কথা জনালে আৰু বাকীখিনি আৰক্ষীয়ে তাৰ পিছতে সমজি ল'লে আৰু বৰ্তমান এক মুখ্য অভিযুক্ত সোনাম ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ স্বীকাৰোক্তিৰ পিছতো ব্লেম গেম খেলিবলৈ এৰা নাই কিন্তু স্বামীহন্তা সোনাম ৰঘুবংশী আৰু ৰাজ কুশৱাহাই পৰস্পৰলৈ দুখ ঠেলি হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ অস্বীকাৰ দুই অভিযুক্তৰ হানিমুন কিলিঙৰ ৰহস্য ফাদিল কৰিবলৈ 8 দিনৰ জিম্মাত লৈ মেঘালয় আৰক্ষীয়ে অভিযুক্তক অব্যাহত ৰাখিছে মাৰাথন জেৰা ৰাজ সোনমৰ ব্লেম গেম এটাই আনটোলৈ দুখ ঠেলি হাৰি যোৱাৰ চেষ্টা হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ অস্বীকাৰ দুয়োটাৰ আদালতে 8 দিনৰ জিম্মাত দিয়াৰ পাছতে সোনম আৰু ৰাজক জেৰা চলাইছে মেঘালয়ৰ বিশেষ তদন্তকাৰী আৰক্ষীয়ে জেৰা আৰম্ভ হওঁতেই নতুন পাক লৈছে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাই এটাই আনটোলৈ দুখ ঠেলি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে সোনম আৰু ৰাজ কুশৱাহাই এটাইও গাত পাতি লোৱা নাই ৰাজা ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ দায়িত্ব কিন্তু মূল অভিযুক্ত সোনম আৰু ৰাজক কৰা জেৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৰাজা ৰঘুবংশীক হত্যা কৰাৰ এমাহ আগতে একেলগে শ্বিলঙলৈ আহিছিল সোনম আৰু ৰাজ কুশৱাহা ৰাজাৰ সৈতে বিয়া ঠিক হোৱাৰ পাছতে শ্বিলঙলৈ আহি দুয়োটাই চূড়ান্ত কৰিছিল হত্যাৰ বাবে সুচল ঠাই ৰাজ কুশৱাহাৰ সৈতে শ্বিলঙত কেইবাদিনো থাকি গৈছিল কটকটীয়া অনুশাসনৰ মাজত ডাঙৰ হোৱা বুলি দাবী কৰা পৰিয়ালৰ জীয়ৰী সোনমে দুই অভিযুক্ত সোনম আৰু ৰাজৰ শ্বিলং ভ্ৰমণৰ লগতে তিনি সুপাৰী কিলাৰৰ ভাষ্যটো উন্মোচন হৈছে নতুন দিন স্থানীয় লোক আৰু পৰ্যটক যোৱা বাটেৰে নগৈ দুটা ফৈদৰ সংঘাতত জৰ্জৰ হৈ থকা অঞ্চলেদি তিনি ঘাতকে ঘটনাস্থলীলৈ যোৱাৰ দাবী মানি ল'ব পৰা নাই আৰক্ষীয়ে এনে বহু ভাষ্যৰ সত্যাসত্য জানিবলৈ বাছি বাছি ৰাজৰ লগতে আন এটা অভিযুক্তক বুধবাৰে মাজনিশাই ৱেষ্ট ৱাৰ্ডং ফলছলৈ লৈ গৈছে মেঘালয় আৰক্ষীয়ে ৱেষ্ট ৱাৰ্ডং ফলছত সোনমৰ সৈতে মিলি আকাশ ৰাজপুত বিশাল সিং চৌহান আৰু আনন্দ কুৰ্মীয়ে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক ঘটনাস্থলীত দুই অভিযুক্তক জেৰা চলালে পোহৰলৈ অহাৰ সম্ভাৱনা আছে বহু নতুন তথ্য চিন ৰিক্ৰিয়েশ্যনতো ফাদিল হ'ব ৰাজা হত্যাকাণ্ডৰ তথ্য
জিম্মাত ৰখা 8 দিনৰ ভিতৰতে 5টা অভিযুক্তক জেৰা চলাই মেঘালয় আৰক্ষীয়ে ভেদ কৰাৰ চেষ্টা চলাব ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ৰহস্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। প্ৰতাৰণা, বিয়া আৰু স্বামীক হত্যা। ৰাজৰ সৈতে কি সম্পৰ্ক? ৰহস্যময় সোনমৰ। দিন বাগৰাৰ লগে লগে মুখা খুলিছে ৰহস্যময়। স্বামীক হত্যা কৰাৰ স্বাৰ্থত ৰাজ কুশৱাহাৰ লগত প্ৰেমৰ নাটক ৰচিছিল সোনমে। সোনমৰ প্ৰেমৰ সম্পৰ্ক আছিল ইন্দোৰৰ আন এজন যুৱকৰ সৈতে। স্বামীক হত্যা কৰি প্ৰেমিকৰ সৈতে ইন্দোৰত থাকিবলৈ এটা ফ্লেট কিনাৰ যুঁজা সম্পূৰ্ণ কৰিছিল সোনমে। ফ্লেট কিনাৰ বাবে বিল্ডাৰক জমা দিছিল আগধন। প্ৰেমিকৰ সৈতে ইন্দোৰৰ ফ্লেটত নতুন সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পৰিকল্পনা চূড়ান্ত কৰিছিল সোনমে। সেই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ৰাজ কুশৱাহাক প্ৰেমৰ জালত পেলাইছিল সোনমে। স্বামীক হত্যা কৰিবলৈ সোনমে ব্যৱহাৰ কৰিছিল ৰাজক। ৰাজাৰ সৈতে বিয়াৰ পূৰ্বে হানিমুনৰ বাবে বাছনি কৰিছিল শ্বিলং। আনকি বিয়াৰ কেইদিনমানৰ আগতে ৰাজ কুশৱাহাৰ সৈতে শ্বিলং ভ্ৰমণ কৰি স্বামীক হত্যাৰ বাবে কেইবাখনো ঠাই বাছনি কৰিছিল সোনমে। দেউতাকৰ প্লাইউড কাৰখানাৰ কৰ্মচাৰী হোৱাৰ অধিকাৰতে নিজতকৈ 5 বছৰে সৰু ৰাজক নাকত ধৰি চাকত ঘূৰাইছিল সোনমে। স্বামীক হত্যা কৰোঁতে 20 বছৰীয়া ৰাজ কুশৱাহাক ছফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিলে সোনমে। ৰহস্যময় সোনমৰ চলাহী কথাত ৰাজে ভুল যোৱাৰ পৰিণতিতে সংঘটিত হল ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড। কিন্তু আন যুৱকৰে প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো ৰাজাৰ সৈতে কিয় বিয়াত বহিছিল সোনম ৰঘুবংশী? ৰাজাৰ ধনৰ লোভত নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ? সেয়া স্পষ্ট হ'ব মেঘালয় আৰক্ষীৰ তদন্তত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়াও তদন্তকাৰী আৰক্ষীয়ে বিচাৰি পোৱা নাই ৰাজা আৰু সোনমৰ 3টা মোবাইল ফোন। আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাত্ৰ এটা মোবাইল ফোনহে। হেৰুৱা মোবাইল কেইটাৰ সন্ধানত আৰক্ষীয়ে 5 অভিযুক্তক অব্যাহত ৰাখিছে জেৰা। 3টা মোবাইল হেৰুৱাৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে মেঘালয় আৰক্ষীয়ে। ক'ত হেৰাল সোনম ৰাজাৰ 3টা মোবাইল? হেৰুৱা মোবাইল বিচাৰি 5 অভিযুক্তক জেৰা। হানিমুনলৈ আহোঁতে সোনম আৰু ৰাজা ৰঘুবংশীৰ হাতত আছিল মুঠ 4টা মোবাইল। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে জব্দ কৰিছে এটাহে মোবাইল। 3টা মোবাইল হেৰুৱাৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে মেঘালয় আৰক্ষীয়ে। 23 মেৰ দুপৰীয়া 2 বজাত আটাইকেইটা মোবাইলৰ শেষ লোকেশ্যন ধৰা পৰিছিল ৱেষ্ট স্বাদং ফলছৰ ওচৰত। ৰাজাৰ মৃতদেহ পাহাৰৰ তলিলৈ পেলাই দি মোবাইল কেইটাৰ ছুইচ অফ কৰি দিছিল ঘাতকৰ দলে। হেৰাই থকা সেই 3টা মোবাইল বিচাৰি 5 অভিযুক্তক জেৰা চলাইছে मेघालय आरक्षी फैमिली मेंबर्स ने बताया कि वो लोग के पास 4 फोन थे, वहाँ से हम लोग सिर्फ एक ही फोन मिला है, मतलब अभी हम लोग को 3 फोन रिकवर करना बाकी है। फोटो तुलार सोलेरे सुपारी किलार तिनिटाक वे स्वादंग फलसলৈ माटी निছিল सोनमे। फोटो तुलार जुजा चलि थाकुते बेगत लुकुवाई निया दाखन उलियाई विशाल सिंह चौहाने घोपियाई दिছিল राजा रघुवंशीर मुरत। उपरजुपरि दुटा दार खापत प्राणवायु उड़ी गइছিল राजार। सोनम ने वो लोग को उस जगह तक लेके गया था
वो लोग को मतलब फ़ोटो खींचना है बोल के उसको लिखे गया था। और जब उसको लिखे गया तो वो 3 जो कॉन्ट्रैक्ट किलर्स थे वो लोग उसके साथ थे और वो कॉन्ट्रैक्ट किलर्स ने उसको मारा। 5 অভিযুক্তৰ জেৰাত পোহৰলৈ আহিছে ৰাজাৰ মৃতদেহ পেলাই দিওঁতে সোনমে সহায় কৰাৰ কথা। স্বামীৰ ভুল লুণ্ঠিত মৃতদেহ তোলাৰ লগতে পেলাই দিয়াটো সহায় কৰিছিল সোনমে। हमारे इनिशियल इंटरोगेशन में ये जो कॉन्ट्रैक्ट किलर्स ने हम लोग को बताया है कि हाँ सोनम ने भी वो मदद किया उसको है वो फेंकने के लिए। ৰাজাক হত্যা কৰাৰ পাছত ভাড়ালৈ লোৱা 2খন স্কুটিৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল সোনমৰ লগতে আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুৰ্মীয়ে। 2খন স্কুটিৰে মুখটকলৈ অহাৰ পাছতেই বেলেগে বেলেগে পুলিচ বজাৰলৈ গৈছিল সোনম আৰু 3টা সুপাৰী কিলাৰ। পুলিচ বজাৰৰ পৰা 4 অভিযুক্ত গুৱাহাটীলৈ অহা টেক্সিখন বিচাৰি অভিযান চলাইছে মেঘালয় আৰক্ষীয়ে। जो कॉन्ट्रैक्ट किलर्स है वो लोग ने 2 स्कूटी हायर किया था। ये मर्डर होने के बाद स्कूटी में बैठे और सोनम भी वो लोग के साथ एक जगह है मौका डॉक बोल के वहाँ तक वो लोग वापस आए थे। वहाँ से वो लोग सेपरेट हुए और अपना अलग अलग जगह वो लोग वापस चले गए। इनिशियली इसमें पता चला है कि शायद वो लोग ने टैक्सी में वापस गया है। হানিমুনলৈ আহোঁতে ৰাজা ৰঘুবংশীয়ে পিন্ধি অহা হীৰা আৰু সোণৰ গহনাৰ সন্ধানতো আৰক্ষীয়ে জেৰা চলাইছে 5 অভিযুক্তক। সুপাৰী কিলাৰক দিব লগা ধনৰ সলনি হীৰা আৰু সোণৰ গহনাখিনি দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে। जब वो मिसिंग हुए तो उसके पास बहुत सारे गोल्ड थे, तो अभी वो कहाँ है गोल्ड उसको हम लोग को पता करना पड़ेगा। স্বামীয়ে পিন্ধি থকা গহনা হুলুকাই হত্যাকাণ্ডক ডকাইতি ৰূপ দিয়াৰ চেষ্টা চলাইছিল সোনমে। এখন পানী নহৰকা চাৰ্জশ্বিট প্ৰস্তুত কৰাৰ স্বাৰ্থত আৰক্ষীয়ে সোধা পোছা কৰিছে ৰাজাক স্কুটি ভাড়ালৈ দিয়া চেৰাপুঞ্জীৰ AR ৰেণ্টেলৰ গৰাকীক। নগৰীয়াতৰ চিপাৰা হোমষ্টেৰ মেনেজাৰকো সোধা পোছা কৰিছে চহৰা আৰক্ষীয়ে। ৰাজা ৰঘুবংশীয়ে খোৱা বস্তু কিনা দোকানৰ গৰাকীৰো ভাষ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে। সুপাৰী কিলাৰ আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুৰ্মীয়ে এৰাতিৰ বাবে আশ্ৰয় লোৱা পাণ বজাৰৰ আনন্দ লজৰ মেনেজাৰৰ ভাষ্য লোৱাৰ বাবে শ্বিলঙলৈ চমন দিছে মেঘালয় আৰক্ষীয়ে। সকলোৰে ভাষ্য সংগ্ৰহ কৰাৰ পাছত অচিৰে হানিমুন মাৰ্ডাৰৰ চিন ৰিক্ৰিয়েশ্যন কৰিব মেঘালয় আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটৰ এগৰাকী যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বিতুপন দত্ত নামৰ যুৱকগৰাকীৰ বিৰুদ্ধে উঠিছে নাৰী নিৰ্যাতনৰ অভিযোগ। অন্ধকাৰৰ সুযোগত বিতুপনৰ চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ। नाम है बितुपन, कामत जेन नराधम। देवৰৰ আক্ৰমণত চিকিৎসাধীন নবৌৱেক। অকলশৰীয়া মহিলাক চোকা অস্ত্ৰেৰে আক্ৰমণ। ঘটনা গোলাঘাটৰ। এগৰাকী যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বিতুপন দত্ত নামৰ যুৱকগৰাকীৰ বিৰুদ্ধে উঠিছে নাৰী নিৰ্যাতনৰ অভিযোগ। কৰ্মসূত্ৰে মহিলাগৰাকীৰ স্বামী থাকে বহিৰাজ্যত, ঘৰত থাকে 8 বছৰীয়া কন্যাসহ মহিলাগৰাকী। সেই সুযোগ বুজিয়েই বিতুপন দত্ত নামৰ অভিযুক্তৰ অসৎ অভিপ্ৰায় সম্পন্ন কৰাৰ অভিযোগ। বুধবাৰে নিশা অঞ্চলটোৰ ওচৰতে আছিল ভাওনা। ভাওনালৈ নোযোৱা মহিলাই শুই আছিল নিজা ঘৰত। পিছফালৰ দুৱাৰ কাটি ভিতৰলৈ সোমাল দুৰ্বৃত্ত। মহিলাগৰাকীৰ মতে সেয়া বিতুপন দত্ত। মই শুই আছিলোঁ, গমেই নাপাওঁ একো। ৰাতি আপোনাৰ 3:30 মান বাজিছে। তেতিয়া ঘপককৈ সাৰ পাই পেলাই চাইছোঁ দৰ্জা কাটি সোমাইছে বাৰু, মই গম নাপালোঁ।
ফেন দুখন চলাই থোৱা আছিলে কাৰণে গম নাপাওঁ তাৰপৰা মানুহ এটা মোৰ মানে আঁঠুৱাৰ কাষত বাহিৰত ৰখি আছে মই সাৰ পাই পেলাই মানে পটককৈ মোৰ গাত ল'ৰা মানে মানুহজনে স্পৰ্শ কৰিছে মোৰ বেয়া হেৰিয়ত আহিছিলে তাৰপৰা যেতিয়া মই গম পাই গ'লোঁ যে কোনোবাই মোক হাত দি আছে তাৰপৰা পটককৈ চকু মেলি চাইছোঁ লাইট নাছিলে অকণমান আন্ধাৰ তথাপি দেখিছোঁ মানুহটো শকত হয় কোলাকৈ শকত হয় মই মানুহটো চিনি পাওঁ সম্পৰ্কীয় দেওৰ বিতুপনে আগেও পৰিয়ালটোক ভাবুকি দিয়াৰ অভিযোগ মাজতে আমাৰ ঘৰখনৰ লগত কাজিয়া এখন হৈছিলে তেতিয়া কাজিয়াখন হওঁতে খুৰা ল'ৰাই হয় খুৰা ল'ৰাটোৱে মানে মোক অপেনলি কৈছিলে যে কাটি মাৰি মোৰ লগত কাজিয়া হোৱা নাছিলে কিন্তু ঘৰখনৰ লগত কাজিয়া হৈছিলে কিন্তু আমাৰ ঘৰক চবকে কৈছিলে আৰু ভণ্টিক মোক এনেকৈ সি অপেনকৈ কৈছিলে যে আমাৰ লগত কিবা ফিজিকেলি সি হেৰি কৰিম বুলি কৈছিলে ডাইৰেক্ট কৈছে মানে মোক সেইটো কাৰণে তাৰ ওপৰতে সন্দেহ হৈছে ভুক্তভোগী মহিলাৰ চিঞৰ বাখৰ শুনি ঘৰখনত উপস্থিত আত্মীয় গাঁওবাসী ততাতৈয়াকৈ মহিলাগৰাকীক লৈ যোৱা হ'ল চিকিৎসালয়লৈ ইতিমধ্যে আৰক্ষীৰ হাতত ধৰা পৰিছে অভিযুক্ত বিতুপন দত্ত বিতুপনে নাকচ কৰিছে সমস্ত অভিযোগ কলে এনে কথা মই ভাবিবই নোৱাৰো 3:30 মানত ফোন আহিছে মোলে ফোন এটা মানে সেই মানুহজনী গিয়েকে কৈছে মোক তো যাচোন যা বোলে নব বোলে এনেকুৱা তেনেকুৱা আমুক তামুক এনেকুৱা হৈছে বোলে ৰাতি সোমাইছা বুলি কৈছে দুখন দৰজা ভাঙি হয় এইটো মিছা কথা এইটো এনেকুৱা অভিযোগ আগতেও মোক মানে ফচাব খুজিছিলে আক্ৰমণ কৰিছিলা নেকি নহয় নহয় এইটোতো মই ভাবিবই নোৱাৰো ওচৰ চুবুৰীয়া আত্মীয় কুটুম্বৰ মতে মহিলাগৰাকীৰ কথাই সঁচা অভিযুক্তৰ মতে গোটেই কথাখিনি গোকাত মিছা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তত স্পষ্ট হ'ব কোন আচলতে বিশ্বাসযোগ্য নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ সহযোগত গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰধাৰা অব্যাহত ৰাখিম সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোচ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল কম্প্ৰমাইজ নীতিৰে চলিব লাগিব অসমীয়াই জাতিটোৰ ভিতৰত থাকিব লাগিব একতা নিজৰ সুৰক্ষাৰ বাবে নিজে সাজু হ'ব লাগিব অসমীয়াই একতা থাকিলেহে মোদী অমিত শ্বাহে সহায় কৰিব অসমক নৰেন্দ্ৰ মোদী চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হ'ল এই 11টা বছৰত অসমৰ বাবে কি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উদ্যোগীকৰণৰ যি প্ৰচেষ্টা তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্লোবেল মঞ্চলৈ বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'ল নামৰূপৰ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজত আশা আৰু প্ৰত্যাশাৰ সৃষ্টি কৰিল নুমলীগড় শোধানাগাৰৰ লগত স্থাপন
এটা বিশেষ খবৰ তেজপুৰৰ শিক্ষা অনুষ্ঠানত ধৰ্মান্তৰকৰণৰ জাল বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে তেজপুৰৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এখন নামভৰ্তিৰ পিছতে শিক্ষা অনুষ্ঠানখন ত্যাগ কৰিলে হিন্দু ধৰ্মৰ এগৰাকী ছাত্ৰী এই ঘটনাৰ পিছতে শিক্ষা অনুষ্ঠান কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ পৰিছে হিন্দু দল সংগঠনসমূহ শিক্ষানুষ্ঠানৰ হোষ্টেলত ৰক্ষণশীল ইছলাম ধৰ্মীয় কাৰবাৰ হিন্দু ধৰ্মীয় ছাত্ৰীৰ সন্মুখত নিষিদ্ধ মাংসৰ ভক্ষণ সংঘনে চলে ভূত প্ৰেতৰ কাহিনীৰ ব্যাখ্যা অজান আতংকত ভুগি হোষ্টেল ত্যাগ ভুক্তভোগী ছাত্ৰীৰ এগৰাকী ভুক্তভোগী ছাত্ৰীৰ পিতৃৰ ভয়ংকৰ অভিযোগে হাহাকাৰ লগাইছে শোণিতপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেজপুৰৰ উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুলত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল ৰঙাপৰা অঞ্চলৰ ছাত্ৰীগৰাকীয়ে কিন্তু শিক্ষানুষ্ঠানখনলৈ কোনোদিনে নহাৰ প্ৰতিজ্ঞাৰে ছাত্ৰীগৰাকীয়ে হোষ্টেল ত্যাগ কৰাৰ ঘটনাৰ পাছতে ওলাই পৰিছে সকলো ৰহস্য এডমিশ্যন দিয়াৰ পাছত মই হোষ্টেলত ৰাখাৰ এটা কিবা কৰিলোঁ পৰিকল্পনা সিহঁতৰ পৰাই ল'লোঁ লৈ পেলাই পাছত মানে কি হ'ল হোষ্টেলত থাকিল কেইদিনমান থকাৰ পাছত ছোৱালীটো মানে সপোন দেখে আৰু মনটো নবহে ভয় ভাৱ অকলে শুব নোৱাৰে ৰাতি শুব নোৱাৰে তেনেকৈ চিষ্টেম হৈ গ'ল তাৰপৰা ছোৱালীটো মোক কমপ্লেইন দি থাকে তাৰপাছত মই ওলাই লৈ গ'লোঁ আৰু ওলাই লৈ যোৱাৰ পাছত মানে কি হ'ল ছোৱালীটো এতিয়া আৰু নাহে এই অভিযোগৰ পাছতে তীব্ৰ বিতৰ্কত সোমাই পৰিছে তেজপুৰৰ উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল উপায়হীন অভিভাৱকে ছাত্ৰীগৰাকীক অন্য শিক্ষানুষ্ঠানত নামভৰ্তিৰ চেষ্টা কৰে যদিও উইজডম সিনিয়ৰ সেকেন্ডাৰী কৰ্তৃপক্ষই এনঅচিৰ নামত বিভিন্ন চৰ্ত আৰোপ কৰাৰ অভিযোগ ভুক্তভোগী অভিভাৱকৰ প্ৰিন্সিপালক ক'লোঁ যে মই ইয়াৰ ছোৱালীটো থ'ব নোৱাৰোঁ আৰু পঢ়াব নোৱাৰোঁ ই নাহে গতিকে আপোনালোকে ব্যৱস্থা কৰক যে মই বেলেগ স্কুলত এতিয়া বেলেগ কলেজত দিম গতিকে আপোনালোকে এই কিবাৰ পৰা এনঅচিটো দি দিব লাগে হ'ব বুলি ক'লে তাৰপিছত সিহঁতৰ পৰা যিটো এনঅচি লাগে সেই এনঅচিটো সিহঁতে নিদিয়ে ফোন কৰিলেও ফোন ৰেছপন্স নিদিয়ে আমি তেতিয়া উঠিলোঁ আৰু আমি ক'লোঁ যে কি আমি তেতিয়াহ'লে বেলেগ ব্যৱস্থা ল'ব লাগিব মোৰতো উপায় নাই 2 লাখ টকা মই দিবও নোৱাৰোঁ তো এডিচি মেডামে ফোন কৰি পেলাই ক'লে যে তুমি এইটো কৰি দিব লাগে তো এডিচি মেডামে ভাল কৰি বুজাই দিলে যে তোমালোকে যোৱা যাই পেলাই তাতে কোৱা তেতিয়াই হৈ যাব আৰু নহ'লে মোক ফোন কৰিবা এডিচিয়ে কোৱাৰ পাছতহে দিছে অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় প্ৰশাসনীয় মুৰব্বীৰ হস্তক্ষেপত ছাত্ৰীগৰাকীৰ অন্য বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত এনঅচি দিবলৈ বাধ্য হয় উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল কৰ্তৃপক্ষ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাতত ষ্টিলৰ স্কেল লৈ শাসনকৰ্তাৰ ভূমিকাত নামিল এটা পেট্ৰল পাম্পৰ মেনেজাৰ তেল ভৰাবলৈ যোৱা যুৱকক প্ৰহাৰ মেনেজাৰৰ আক্ৰমণ কৰি ভাঙি পেলালে মোবাইল ফোন পেট্ৰল পাম্পত উদণ্ডৰ গুণ্ডাগিৰি অনাহুত ঘটনাত উত্তপ্ত সামগুৰি তেল ভৰাবলৈ যোৱা যুৱকক প্ৰহাৰ প্ৰাপ্যতকৈ কম তেল দিয়াৰ অভিযোগ হাতত ষ্টিলৰ স্কেল লৈ শাসনকৰ্তাৰ ভূমিকাত নামিল এটা পেট্ৰল পাম্পৰ মেনেজাৰ তেল ভৰাবলৈ যোৱা যুৱকক প্ৰহাৰ মেনেজাৰৰ ঘটনা অনুসৰি 500 টকাৰ তেল ভৰাবলৈ গৈছিল দিলদাৰ হুছেইন 500ৰ পৰিৱৰ্তে 300ৰ তেল দিয়াৰ অভিযোগ যুৱকৰ সেই অভিযোগ দিবলৈকে মেনেজাৰৰ ওচৰ চাপিছিল সামগুৰিৰ ভাটিয়াখালীৰ যুৱকজন কিন্তু অভিযোগ শুনাৰ পৰিৱৰ্তে মেনেজাৰে স্কেলেৰেহে কোবোৱাৰ অভিযোগ সি কৈ আছে যে এইবিলাক তোমালোকৰ চাইল হিন্দীত কৈ আছে আৰু পইচা দিয়া নহ'লে মাৰি পেলাম ইয়াৰ পৰা যাব নোৱাৰিবা পিছত এইটো এই সামগুৰি তেল ডিপু বুলি আমি জানো এইটো সমগ্ৰ ঘটনাৰ প্ৰমাণ ৰাখিবলৈ যুৱকজনে কেমেৰাত বন্দী কৰিছিল বাদ বিবাদৰ দৃশ্য কিন্তু ভিডিঅ' আধাতে বন্ধ কৰাৰ বাবে জোৰ প্ৰয়োগ কৰিলে বহিৰাজ্যৰ মেনেজাৰে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি কেমেৰা আৰু বাইকত হাত নলগাবলৈ সকিয়নি দিছিল ভুক্তভোগীয়ে তাকে নামানি বহিৰাজ্যৰ মেনেজাৰৰ আখৈ বচন আক্ৰমণ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হয়
যুৱকৰ মোবাইল স্কেলৰ মাৰত আঘাতপ্ৰাপ্ত হয় যুৱকজন ভুক্তভোগী যুৱকজনে ইতিমধ্যে আৰক্ষীক পেট্ৰল পাম্পটোৰ মেনেজাৰজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰক্ষীয়ে কিমান ক্ষিপ্ৰতাৰে বিষয় বিচাৰ কৰে সেয়া হ'ব লক্ষণীয় পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ